এইটোৱে গম পাইছোঁ যে পায়েল দাসে যোৱা পঞ্চায়ত ইলেকশ্যনত মিছা প্ৰমাণপত্ৰ লৈ জিকি আহিছিল অনুসূচিত জাতিৰ হয়। গতিকে এতিয়া ধৰা পৰিছে যে পায়েল দাস অনুসূচিত জাতিৰ নহয়। এতিয়া এইটো কথা আমি DC ছাৰক জনাইছোঁ। DC ছাৰে কি পদক্ষেপ লৈছে নাজানো। এতিয়া আমি মুখ্যমন্ত্ৰী ছাৰক পদক্ষেপ বিচাৰিছোঁ। মুঠতে আমাক ন্যায় লাগে। পায়েল দাস মিছা প্ৰমাণপত্ৰ লৈ যে এতিয়া জিকি আহিছে এইটো হ'ব নালাগে। আমি এইটোৱে বিচাৰিছোঁ যে পায়েল দাস হ'ব নালাগে, আমাক ন্যায় লাগে। প্ৰমাণপত্ৰ চাইছোঁ, নিউজত চাইছোঁ, পেপাৰতো দেখিছোঁ, যিটো গম পাইছোঁ আৰু অনুসূচিত জাতি আৰু শুনিছোঁ ইহঁতৰ ঘৰৰ মানুহেও কৈছে যে নহয় বুলি। কাৰ ঘৰৰ মানুহ? পায়েল দাসৰ খুৰা নে কোন হৈছিলে, ইমানটো ভালকৈ গম নাপাওঁ। আৰু তাৰ হাজবেণ্ড হয় অনুসূচিত জাতিৰ, কিন্তু দেউতাক নহয়। তেখেত ক'ৰ হয়? তেখেতে নখৰায়। এতিয়া কি বিচাৰিছে, কি বিচাৰিছে এতিয়া যিটো অলৰেডি পায়েল দাস ইয়াত হ'ল, সভাপতিৰ ৰূপে নিৰ্বাচিত হ'ল, এতিয়া কি বিচাৰিছে আপোনাৰ গাঁৱৰ হৈ পেলাই? আমি এইটোৱে বিচাৰিছোঁ যে পায়েল দাস হ'ব নালাগে। মই জয়বালা দাস 1 নম্বৰ ৱাৰ্ডৰ সদস্য। আমাৰ গুইজান পঞ্চায়তটো মানে বহুত যোৱা 5 বছৰৰ পৰা মানে দুৰ্নীতি হৈ আছে। এতিয়া আমি আৰু দুৰ্নীতি নিবিচাৰোঁ। এতিয়া আমাৰ ভাল এটা প্ৰতিনিধি আহিব লাগে, আমাৰ ভাল এটা প্ৰেচিডেণ্ট আহিব লাগে। আমাৰ এইটোৱে আমাৰ যি অভিযোগ উত্থাপিত হৈ আছে বৰ্তমান সভাপতি যিখন চিট লৈ পেলাই, কি ক'ব আপুনি যিহেতু এইখন এই পঞ্চায়তৰ আপোনাৰ এজন মেম্বাৰ হয়? এইটো বিষয়ে আৰু কি ক'ম, এইটো বিষয়ত ইহঁতৰ আছেই অৰিজিনেল আছে বুলি কৈছে সিহঁতে। আৰু যদি নথকা হ'লেহেঁতেন, যেতিয়া ৱাৰ্ড মেম্বাৰ খেলিছিলে, নমিনেশ্যন দিছিলে, তেতিয়া কেলে ইহঁতে মানে হেৰি কৰা নাই, আগতে কোৱা নাছিলে, এতিয়া কেলে ওলাইছে কথাটো। কিছুমান মানুহ আছে স্বাৰ্থৰ কাৰণে তেনেকুৱা কৰিছিলে, এতিয়া স্বাৰ্থটো গুচি গ'ল, সেইটো কাৰণে এতিয়া সেইটো কথা ওলাইছে। দুৰ্নীতি মানে তেনেকুৱা কৰি আছে। মই সেটি ক'ব বিচাৰিছে, মই বক্ৰ পথেৰে গৈ জালিয়াতি ডকুমেণ্টছেৰে মই জিকি আহিছোঁ ৱাৰ্ড মেম্বাৰ, কিন্তু মোৰ চব নথি পত্ৰ আছে। আৰু মই ক'ব বিচাৰিছোঁ, যেতিয়া মই ৱাৰ্ড মেম্বাৰৰ কাৰণে নথি পত্ৰ জমা কৰিছিলোঁ, তেতিয়া কেলে সেইটো কথা উত্থাপন হোৱা নাছিলে যে মই SC নহয় বুলি। তেতিয়াও উত্থাপন হোৱা নাই। যেতিয়া মই সভানেত্ৰীৰ কাৰণে ভোটিং হৈছিলে, তেতিয়াও উত্থাপন নাই। যেতিয়া টছ হৈছে, তেতিয়াও উত্থাপন নাই। মই জিকাৰ পিছতহে এইবোৰ কথা কেলে উত্থাপন হৈছে। মই সেইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে মোৰ তথ্যখিনি, মোৰ চাৰ্টিফিকেটখিনি চালি জাৰি চাওক আৰু তদন্ত কৰক। আৰু মই যদি SC নহয়, তেনেহ'লে মই কি কাষ্ট, সেইটো প্ৰমাণ দিয়ক, মোক প্ৰমাণ দিয়ক। নহ'লে মই আৰক্ষীৰ সহায় বিচাৰিম আৰু দৰকাৰ হ'লে মই উচ্চ ন্যায়ালয়ৰ ওচৰত যাম। কেলে মোৰ এইটো জাতি বুলি এটা কথা আহি গৈছে। কি কাৰণে এনেকৈ ঘটনা হ'ব পাৰে, আপুনি কি আশা কৰিছে, কি কাৰণত এনেকৈ ঘটনাবিলাক? মই আশা কৰিছোঁ, মানে মই তেনেকৈ একো আশা কৰা নাই। মোক ৰাইজে জিকাইছে, ৰাইজে আগবঢ়াই দিছে, মই ৰাইজৰ হকে কাম কৰিবলৈ ওলাই আহিছোঁ। যদি বেলেগ কাৰোবাৰ কিবা আশা আছিলে পঞ্চায়ত প্ৰতিনিধি হ'ব কাৰণে, সেইটোতো মই ক'ব নোৱাৰোঁ। মোৰতো বিশেষ সেনেকৈ আশা লৈ মই নমা নাই। মোক ৰাইজে আগবঢ়াই দিছে, মই ৰাইজৰ হকে ভালকৈ কাম কৰি যাব বিচাৰিছোঁ। তেনে ক্ষেত্ৰত যদি মোৰ জাতি লৈ কিনি এই অভিযোগ আহিছে, সেইটো ক্ষেত্ৰত মোৰ মানৰ ওপৰত কথা আহি গৈছে। মই এইটো ইলেকশ্যন 5 বছৰ মূৰে মূৰে আহি থাকিব, কিন্তু মোৰ জাতিটো লৈ যিটো কথা আহিছে, সেইটোতো 5 বছৰ মূৰে মূৰে নাহে। মই সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ যে মই সেইটো কাৰণে প্ৰক্ৰিয়া আগবঢ়াম। আগত মোৰ নথি পত্ৰ চালি জাৰি চাওক, মই কি কাষ্ট তেখেতসকলে মোক প্ৰমাণ কৰি দিব লাগিব। মই সেইটোৱে ক'ব বিচাৰিছোঁ। সভানেত্ৰীৰ ওপৰত দিছে, সেইটোতো সম্পূৰ্ণ মিছা, এইটো ভুৱা। এইটো আমি যে কাগজ পত্ৰ যিটো আছে আপোনাৰ SC চাৰ্টিফিকেট, এইটো সম্পূৰ্ণ আমাৰ জনামতে 79 চনৰ পৰাই আমাৰ এইটো যেতিয়া জন্ম হোৱাই নাই তেতিয়ালৈকে মানে আমি দেখিছোঁ যে কাগজ পত্ৰ চাইছোঁ আমি, সম্পূৰ্ণ এইটো ঠিক আছে। যিটো অভিযোগ দিছে কিন্তু আমাৰ সভানেত্ৰীৰ ওপৰত এইবিলাক চব সম্পূৰ্ণ ভুৱা। যোনে প্ৰেচিডেণ্টৰ আকাত আছিলে, সেই মানুহকেইটাই যি টি কয়, মানুহ কিবা কিবি কৈ আছে, এইবিলাক মানে সম্পূৰ্ণ ভুৱা। কোনে কৈছে? নামটো এতিয়া ডাইৰেক্টলি উল্লেখ কৰিব নোৱাৰিম, তথাপিও যে যোনে আকাত আছিলে সেইবিলাক মানুহে উল্টা পুল্টা কৈ আছে চাগে। এইবিলাক আমাৰ জনামতে যিটো আমাৰ সভানেত্ৰী যেতিয়া প্ৰেচিডেণ্ট পাইছে, সেইটো আমাৰ একো আপত্তি নাই। কাগজ পত্ৰ একো ভুৱাও নহয়, সম্পূৰ্ণ আমাৰ ঠিকে আছে এইবিলাক। মই সেইটোৱে ক'ব বিচাৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।